এই কথাখিনি মানি চলিলে মানুহ আপোনাৰ পিনে আকৰ্ষিত হ'ব আৰু সম্পৰ্ক ভালেই থাকিব। ভিডিঅ'টি শেষলৈকে চাব। কিছুমান এনেকুৱা মানুহ থাকে যি মানুহৰ লগত মিলি থাকিব নাজানে বা নোৱাৰে। তেওঁলোকে ভাবে যে মানুহে তেওঁলোকক ভাল নাপায় বা পছন্দ নকৰে। তেওঁলোকে বেছি বন্ধুত্ব গঢ়িব নাজানে বা মানুহক তেওঁলোকে আকৰ্ষিত কৰিব নোৱাৰো বুলি ভাবে। এনেকুৱা ভাৱনা মনলৈ এইবাবেই আহে যে তেওঁলোকে এনে কিছুমান সৰু সৰু ভুল কৰে, যি ভুলৰ বাবে তেওঁলোকে নিজৰ ওপৰত থকা বিশ্বাস হেৰুৱাই পেলাইছে। যিবোৰৰ কাৰণে, যি পাৰ্চনেলিটিৰ কাৰণে মানুহে তেওঁলোকৰ প্ৰতি আকৰ্ষিত হোৱাৰ বিপৰীতে দূৰহে হৈ যায়। কিছুমান সৰু সৰু কথা আছে যিবোৰ কথা যদি আপুনি এবাৰ শিকি লয় আৰু তাৰ পিছত আপুনি যলৈ নাযাওক বা যাকেই লগ পায়, আপোনাক লগ পোৱা প্ৰতিজন মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ ভাল ব্যক্তিত্বই যিকোনো লোককে আচৰিত ধৰণে প্ৰভাৱিত কৰিব। সেয়া লাগিলে আপোনাৰ পৰিয়ালেই হওক, আপোনাৰ প্ৰেয়সী বা প্ৰেমিকেই হওক, আপোনাৰ স্বামী, পত্নী, বন্ধু যিয়েই নহওক, তেওঁলোকৰ জীৱনত আপুনি বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। এটা কথা সদায় মনত ৰাখিব, মানুহৰ মূল্য বা গুৰুত্ব নাথাকে। মানুহৰ গুণৰ, মানুহজনৰ চিন্তা চেতনাৰহে মূল্য থাকে। গতিকে এই কথাকেইটাই আপোনাৰ জীৱন সম্পূৰ্ণৰূপে চেঞ্জ কৰিব পাৰে। প্ৰথম কথা, আপুনি আনৰ কথা শুনিবলৈ আৰু বুজিবলৈ শিকক। মানুহে এটা ডাঙৰ ভুল কৰে, কেৱল নিজৰ বিষয়ে কৈ ভাল পায়। এটা কথা আপুনি আজিৰে পৰা মন কৰিবচোন, 4 বা 5 জন মানুহৰ সৈতে যেতিয়া কথা পাতিব, প্ৰতিজনেই নিজৰ বিষয়ে কোৱাতেই লাগি থাকে। কোনেও কাৰো কথা শুনিব নিবিচাৰে, বুজিব নিবিচাৰে। কেতিয়া নিজৰ কথাখিনি ক'ব পাৰিব, সেই কথায়ে জুকিয়াই থাকে। এজনে কৈ থাকোঁতেই আনজনে নিজৰ কথাখিনি ক'বলৈ কথাৰ ওপৰা ওপৰি কৰে। যেতিয়ালৈকে আপুনি আপোনাৰ সন্মুখৰজনৰ কথা নুশুনিব, নুবুজিব, তেতিয়ালৈকে তেওঁৰ সৈতে আপোনাৰ বণ্ডিং ষ্ট্ৰং কেতিয়াও নহয়। আপোনালোকৰ মাজত বুজাবুজিৰ ৰিলেশ্যনশ্বিপ কেতিয়াও গঢ়ি নুঠিব, কাৰণ আপুনি তেওঁৰ কথা, তেওঁৰ বিষয়ে জানিবলৈ, শুনিবলৈ চেষ্টাই কৰা নাই। আপুনি কেৱল নিজৰ কথায়ে শ্বেয়াৰ কৰিব বিচাৰে। আপুনি কি ভাবে, কি বিচাৰে, আপোনাৰ কি সপোন আছে, এই কথাখিনি তেওঁক বুজাব বিচাৰে। মানে আপোনাৰ গুৰুত্ব কেৱল আপোনাৰ ওপৰতেই থাকে। যিজন মানুহৰ ফ'কাছ কেৱল নিজৰ ওপৰত থাকে, তেওঁ কেতিয়াও প্ৰভাৱশালী ব্যক্তি হৈ উঠিব নোৱাৰে। কাৰণ যিজন মানুহে কেৱল নিজৰ বিষয়ে কথা পাতিব বিচাৰে, মানুহে তেওঁৰ পৰা কামোৰ খাবলৈ আৰম্ভ কৰে। বৰিং যেন লাগে, তেনে মানুহক মানুহে অশান্তি পায়। যিজন মানুহে আনৰ কথা শুনিব বিচাৰে, আনক বুজিব বিচাৰে, সেইজন মানুহৰ সৈতেহে আন এজন মানুহ কানেক্ট হ'ব পাৰে। প্ৰতিজন মানুহে এইটোৱেই বিচাৰে যে মোৰ কথা কোনোবাই শুনক, মোৰ অনুভৱ কোনোবাই বুজক। আপুনি নিজেও সেইটোৱেই বিচাৰে। যেতিয়া আপুনি নিজৰ বিষয়ে কোৱা বাদ দি আনৰ কথা শুনিবলৈ বা বুজিবলৈ যত্ন কৰিব, তেতিয়া আনজনৰ জীৱনত আপোনাৰ বাবে এটা স্পেচিয়েল, এটা বিশেষ স্থান তৈয়াৰ হ'ব। যিজনৰ কথা আপুনি ধ্যান দি শুনিব,
তেওঁ এইটোৱেই ভাবিব যে আপুনি তেওঁৰ মনৰ কথা বুজি পাইছে, তেওঁৰ অনুভৱক সন্মান কৰিছে। যেতিয়া আপুনি তেওঁৰ কথা শুনিব, তেওঁ যিকোনো কথা সকলোতকৈ আগতে আপোনাকেই শ্বেয়াৰ কৰিব। আপোনাৰ ওপৰত তেওঁৰ অগাধ বিশ্বাস থাকিব। আপোনাৰ ওচৰত তেওঁ নিজকে সুৰক্ষিত অনুভৱ কৰিব। প্ৰতিটো সম্পৰ্কতে এইবাবেই সমস্যাৰ সৃষ্টি হয় যে প্ৰতিজনে নিজৰ কথাহে বুজি পায়, নিজৰ কথাহে ক'ব বিচাৰে, আনজনৰ প্ৰতি ধ্যানেই নাথাকে। গতিকে আনৰ কথা বুজিবলৈ যত্ন কৰক। নিজৰ বিষয়ে যদি কিবা ক'বলগীয়া থাকে তেন্তে সংক্ষেপতে চমুকৈ ক'বলৈ আৰম্ভ কৰক, বেছি দীঘলীয়া নকৰিব। কিয়নো নিজৰ বিষয়ে আনে ভালকৈ ক'লে সকলো মানুহেই সুখী হয়। সকলোৱে বিচাৰে তেওঁক কোনোবাই প্ৰশংসা কৰক। আপুনিও বিচাৰে, ময়ো বিচাৰোঁ। যিকোনো এজন উদাস মানুহক যেতিয়া আপুনি প্ৰশংসা কৰি সাহস দিব, তেওঁৰ মুখত হাঁহি বিৰিঙিব। যেতিয়া আপুনি তেওঁক প্ৰশংসা কৰিব, উৎসাহ দিব, তেওঁ সুখী অনুভৱ কৰিব আৰু আপোনাৰ বাবেও তেওঁ দ্বিতীয়বাৰ আৰু কিবা এটা ভাল চিন্তা কৰিবলৈ বিচাৰিব। আপোনাৰ বেয়াটো কেতিয়াও নিবিচাৰে। প্ৰণালী কৰোঁ, ভাবোঁ যে ঘৰৰ মানুহক আৰু কি প্ৰশংসা কৰিম, বন্ধুহে হ'ব আৰু সামান্য কাম এটাহে কিনো প্ৰশংসা কৰিম। এই সৰু সৰু কথাবোৰে আপোনাৰ প্ৰতিটো সম্পৰ্কক মৰমেৰে ভৰাই তুলিব পাৰে, সুমধুৰ কৰি ৰাখিব পাৰে। যেতিয়া আপোনাৰ সম্পৰ্ক মধুৰ হ'ব, আপোনাৰ জীৱনো মধুৰ হৈ যাব। যি মানুহে আনৰ প্ৰশংসা কৰে, তেনে মানুহ সকলোৰে প্ৰিয়। কিন্তু যিজনে আনৰ বেয়াটোহে বিচাৰে, তেনে মানুহৰ পৰা সকলো আঁতৰ হ'বহে বিচাৰিব। তেনে মানুহৰ কথা কোনেও শুনিব নিবিচাৰে। গতিকে নিজৰ কেৰেক্টাৰ এনেকুৱা নবনাব যে মানুহে আপোনাক লৈ অশান্তি অনুভৱ কৰে। আপুনি যদি বিচাৰে আপোনাক মানুহে ভাল পাওক, আপোনাৰ প্ৰতি প্ৰভাৱিত হওক, তেন্তে আপুনিও মানুহক প্ৰশংসা কৰিবই লাগিব। কিন্তু বিনা কাৰণত, একো অৰ্থ নথকাকৈও প্ৰশংসা নকৰিব। তেনে কৰিলে মানুহে আপোনাক তেল মাৰিছে বুলিহে ভাবিব, কাৰণ আজিকালি কোনো মূৰ্খ নহয়। কিন্তু সৰু হ'লেও যিজনে সঁচাই কিবা এটা কৰিব বিচাৰিছে বা কৰিবলৈ চেষ্টা কৰিছে, তেওঁক অৱশ্যেই প্ৰশংসা কৰিব। আৰু এটা কথা, যেতিয়াই আপুনি মানুহৰ সৈতে লগ হয়, তেতিয়া হাঁহি মুখে থাকিব। যদি আপুনি দুখী হৈ থাকে, মুড অফ হৈ থাকে, উদাস হৈ থাকে, এনে পাৰ্চনেলিটিয়ে কোনো মানুহক আকৰ্ষিত নকৰে। উদাস আৰু অস্থিৰতাৰে ভৰা মানুহটো, যি নিজক লৈয়েই সুখী নহয়, তেওঁক লৈ আন কেনেকৈ সুখী হ'ব, তেওঁ আনক কেনেকৈ প্ৰভাৱিত কৰিব। যি মানুহে হাঁহি ফূৰ্তিৰেই থাকে, তেওঁ মানুহক সহজেই নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। হাঁহি ফূৰ্তিৰে থকা এজন মানুহে যিকোনো এজন উদাস মানুহকো আনন্দিত কৰিব পাৰে, সুখী কৰিব পাৰে। আপুনি যদি সকলো সময়তে প্ৰসন্ন হৈ থাকে, সুখী হৈ থাকে, তেতিয়া আপোনাক লগ পোৱা বা আপোনাৰ সৈতে সম্পৰ্কত থকা আন সকলো সুখী হৈ থাকিবলৈ বাধ্য হয়। সেইবাবে সদায় প্ৰসন্ন হৈ থাকিব, সুখী হৈ থাকিব। আপুনি এইদৰে থাকিলে আন মানুহেও আপোনাৰ সৈতে সুখী অনুভৱ কৰিব আৰু এই অভ্যাসেই আপোনাক এজন প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব।
আপুনি যেতিয়াই যাকে লগ নাপাওক, যাৰ সৈতেই কথা নাপাতক, কেতিয়াও ভয় ভাৱ মনত নাৰাখিব। ফুল কনফিডেণ্টৰ সৈতে থাকিব। আত্মবিশ্বাসেৰে ভৰা মন লৈ মানুহৰ সৈতে কথা পাতিব। কেতিয়াও আনৰ সৈতে নিজক তুলনা নকৰিব। নিজকে সৰু যেন অনুভৱ নকৰিব। যদি আপোনাৰ নিজৰ ওপৰতেই বিশ্বাস নাথাকে, তেন্তে মানুহে আপোনাক কেনেকৈ বিশ্বাস কৰিব? কি হিচাপত মানুহ আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব? এজন আত্মবিশ্বাসী মানুহ যলৈকে নাযাওক লাগে, সকলো মানুহক তেওঁ প্ৰভাৱিত কৰিব পাৰে। এটা অতি গুৰুত্বপূৰ্ণ দিশ এজন মানুহৰ বাবে, যিটো কথা মানুহে বিশেষ ধ্যান নিদিয়াৰ বাবে যিকোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰে। আপুনি মানুহক দিয়ক, মানুহৰ পৰা নিবিচাৰিব। যেতিয়াই আপুনি কাৰোবাৰ পৰা কিবা বিচাৰিব, আপুনি তেওঁৰ দৃষ্টিত সৰু হৈ পৰিব। যেতিয়া আপুনি হাত পাতিব, আপোনাক কমজোৰ, দুৰ্বল যেন লাগিব। লাগিলে সেয়া ভালপোৱাই হওক, টকা পইচাই হওক, সময়েই হওক, যিমান দূৰ সম্ভৱ নিজৰ ফালৰ পৰা দিবলৈ, নিজে কৰিবলৈ চেষ্টা কৰক। যদি আপুনি কাৰোবাক ৰেচপেক্ট দিয়ে, মৰম ভালপোৱা দিয়ে, সময় দিয়ে, বিপদৰ সময়ত অলপ সহায় কৰে, তেন্তে ই আপোনাৰ বাবে এক বৃহৎ সফলতা। যদি আপুনি বিচাৰে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হওক, আপুনি যদি সমাজত এজন আদৰ্শৱান, প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰে, তেন্তে নিজৰ স্বভাৱত কিছু পৰিৱৰ্তন কৰক। পিছৰা অভ্যাস ত্যাগ কৰক। বিলাবলৈ যত্ন কৰক। বিচাৰিবলৈ বাদ দি যেতিয়া নিজেই দিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি সকলোৰে দৃষ্টিত সদায় ওপৰত থাকিব। ভিডিঅ'টি চাই যদি ভাল পাইছে, লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।